প্ৰিয় দৰ্শক এই প্ৰতিবেদন চোৱাৰ পিছত আপোনালোকৰ মনলৈ প্ৰশ্ন আহিব মোক বেকড্ৰপত লিখি থোৱা এই শব্দটো যে আমি অসমীয়া হৈ আছোনে বিশ্বায়নৰ যুগত প্ৰযুক্তিবিদ্যাৰ যুগত মোবাইল ফোনতে গোটেই পৃথিৱীখন দেখা পোৱাৰ সময়তে এতিয়া এটা প্ৰশ্ন মনলৈকে আহে যে আমি অসমীয়া হৈ আছোনে নাই এটা প্ৰতিবেদন আপোনালোকক দেখাম এই প্ৰতিবেদনত য'ত ৰাজ্যত এতিয়া অসমীয়াই যেন সকলোকে আকোৱালি লয় অসমীয়া জাতিটোৱে সকলো ধৰ্মৰ ভাষাৰ লোকসকলক আকোৱালি লৈ থাকোঁতেই আই মাতৃৰ বুকুৰ পৰাই হেৰাই যাব নেকি আমাৰ নিজৰ আই মাতৃৰ ভাষা অথবা আই মাতৃৰ ভাষা সংস্কৃতি যাৰ বাবে লিখিছোঁ আমি অসমীয়া হৈ আছোনে নাই আপোনালোকেও এই প্ৰতিবেদন দেখা পোৱাৰ পিছত কমেণ্টত লিখিব বা আপোনালোকেও জনাব যে সঁচাকৈ আমি অসমীয়া হৈ আছোনে নগাঁও জিলাৰ ৰহা সমষ্টিত একেবাৰে ওচৰত কাকতি গাঁৱৰ এখন ফুটবল খেলপথাৰক লৈ এতিয়া চৰ্চা হৈছে কিয় চৰ্চাৰ কেন্দ্ৰ হৈ পৰিল এই খেলপথাৰখনক লৈ ডিঙিত অসমীয়া গামোচা আৰু বাংলাদেশী বা মিয়া সংস্কৃতিৰ প্ৰদৰ্শন কৰিছে এই অপসংস্কৃতিৰ প্ৰচাৰত তেওঁলোকে বৰ আনন্দেৰে সামাজিক মাধ্যমত বিয়পাইও দিছে অসমীয়াৰ অস্তিত্ব আৰু সংস্কৃতিৰ সুৰক্ষাক লৈ প্ৰশ্ন কৰিছে এতিয়া সকলোৱে পুনৰ জনাইছোঁ নগাঁও জিলাৰ ৰহা সমষ্টিৰ একেবাৰে ওচৰত কাকতি গাঁৱৰ এখন ফুটবল খেলপথাৰত এটা অনুষ্ঠানক লৈ চৰ্চা এতিয়া নগাঁৱত অসমীয়া গামোচা লৈ বাংলাদেশী সংস্কৃতিৰ প্ৰদৰ্শন কৰিলে আৰু এনেধৰণৰ অপসংস্কৃতি প্ৰচাৰ কৰাৰ বাবে এতিয়া আয়োজক সমিতিৰ লগতে সেই অঞ্চলত সকলোৱে চৰ্চা কৰিছে যে নগাঁও ৰহা সমষ্টিত এনেধৰণৰ সংস্কৃতি কেনেকৈ কোনে বিয়পালে অসমীয়া জাতিৰ অস্তিত্ব অসমীয়া ভাষাৰ অস্তিত্ব অসমীয়া সংস্কৃতিৰ সুৰক্ষাক লৈ এতিয়া প্ৰশ্ন কৰিছে কিছু দৃশ্যাংশ আপোনালোকে দেখিছে এই দৃশ্যাংশ হৈছে নগাঁও জিলাৰ ৰহা সমষ্টিৰ একেবাৰে ওচৰতে থকা কাকতি গাঁৱৰ এখন ফুটবল খেলপথাৰৰ খেল আৰম্ভ হোৱাৰ আগমুহূৰ্তৰ আৰু সকলোৰে ডিঙিত আপুনি অসমীয়া গামোচা দেখিব কিন্তু দুৰ্ভাগ্যবশতঃ এই গামোচা তেওঁলোকে পিন্ধিছে ঠিকেই কিন্তু অসমীয়া সংস্কৃতিৰ সলনি তেওঁলোকে বাংলাদেশী সংস্কৃতিৰ প্ৰদৰ্শন কৰিছে বুলি চৰ্চা কৰিছে এতিয়া সচেতন মহলে আৰু স্পষ্টকৈ এওঁলোকৰ যি মাইক্ৰফোনত যিসমূহ শব্দ প্ৰয়োগ কৰিছে এই শব্দসমূহ শুনিলে আপুনি আচৰিত হ'ব বিভিন্ন ধৰণৰ গামোচা গলত পিন্ধি অসমীয়া গামোচা গলত পিন্ধি বাংলাদেশী সংস্কৃতিৰ কিছু ভাষাৰে তেওঁলোকে আনন্দ কৰিছে আৰু এই আনন্দসমূহ সামাজিক মাধ্যমত বিয়পাইও দিছে আৰু অসমীয়াৰ শ্ৰেষ্ঠত্বৰ পৰিচয় এওঁলোকে গামোচাখনক কেনেধৰণে বিদেশী সংস্কৃতিক মুখত গাই এনেধৰণে ব্যৱহাৰ কৰাটো অতি দুখ লগা আৰু নিন্দনীয় ইয়াক লৈ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে এই প্ৰতিবেদনৰ জৰিয়তে নগাঁও জিলা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যাতে এনেধৰণে অসমীয়া সংস্কৃতিক গ্ৰাস নকৰে একাংশই এওঁলোকৰ সুৰ আছিল কোনো ধৰণৰ অসমীয়া গীতৰ নহয় এওঁলোকৰ সুৰ এওঁলোকৰ ভাষাসমূহ আছিল বাংলাদেশী আৰু ইয়াৰ উপৰিও অসমীয়া জাতিৰ অস্তিত্বৰ কথা সময়ে সময়ে চৰ্চা চলি থকাৰ সময়তেই নগাঁৱৰ দৰে অতি ঐতিহ্যমণ্ডিত এখন জিলাৰ ৰহা সমষ্টিৰ একেবাৰে ওচৰতে থকা কাকতি গাঁৱৰ এখন ফুটবল খেলপথাৰৰ দৃশ্য আৰু এই দৃশ্য দেখা পোৱাৰ পাছতে এতিয়া সামাজিক মাধ্যমত সচেতন মহলেও প্ৰশ্ন কৰিছে যে আমি অসমীয়া হৈ আছোনে আমাৰ অসমীয়া জাতিয়ে যেন সকলোকে আদৰি লয় আৰু আদৰি লৈ থকাৰ সময়তে এতিয়া অসমীয়াই নিজৰ সংস্কৃতিয়ে পথাৰখনতো এতিয়া বিদেশীয়ে এনেধৰণে অপভংশ কৰিছে নেকি এনেধৰণেও এতিয়া চৰ্চা কৰিছে একাংশই আৰু এই অপসংস্কৃতিৰ বিৰুদ্ধে ৰহাৰ একাংশ সচেতন মহলেও প্ৰশ্ন কৰিছে আয়োজক সমিতিক যে ফুটবল খেলাৰ আগমুহূৰ্তত কিয় ডিঙিত অসমীয়া গামোচা পিন্ধাই লৈ এনেধৰণে এক অপসংস্কৃতিৰ প্ৰদৰ্শন কৰিলে আৰু এই অপসংস্কৃতিসমূহ সামাজিক মাধ্যমতো বিয়পাই দিছে এইসকলে তেওঁলোকে নিজৰ নিজৰ মোবাইল ফোনত আবদ্ধ কৰিছে ভোজপুৰী গান ইয়াৰ উপৰিও কিছু ভাষা যি ভাষাসমূহ আপুনি বুজি নাপাব আৰু এই বাংলাদেশৰ একাংশ সংস্কৃতি এতিয়া নগাঁও জিলাৰ ৰহাত এনেধৰণে দেখা পোৱা গৈছে যাৰ ফলস্বৰূপে এতিয়া আমি অসমীয়া হৈ আছোনে নাই এই প্ৰশ্নটো এতিয়া সচেতন মহলৰ মাজত উত্থাপন হৈছে আৰু আপোনালোকেও কি ভাবে যে আমি অসমীয়া জাতিটোৱে ইমান সহজে সকলোকে আকোৱালি লওঁ যাৰ ফলস্বৰূপে এতিয়া অসমতে অসমীয়া আইৰ ভাষা সংস্কৃতি
ধ্বংসৰ গৰাহত নেকি বা বিপদত নেকি? ইয়াৰ আগ্ৰাসন বুলি এতিয়া সচেতন মহলে চৰ্চা কৰিছে। অসমীয়া জাতিৰ অস্তিত্ব আৰু সংস্কৃতিৰ সুৰক্ষাৰ স্বাৰ্থত জিলা প্ৰশাসনে এনেধৰণৰ অনুষ্ঠানসমূহৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও হ'ব লক্ষণীয়। উল্লেখযোগ্য যে নগাঁও জিলাৰ ৰহা সমষ্টিৰ একেবাৰে ওচৰতে থকা কাকতি গাঁৱৰ এখন খেলপথাৰত ফুটবল খেলখন আৰম্ভণি কৰাৰ আগমুহূৰ্তৰ কিছু দৃশ্যাংশ এয়া, য'ত আমন্ত্ৰিত অতিথি হিচাপে আয়োজক সমিতিয়ে ভোজপুৰী গান গোৱা আৰু বাংলাদেশী সংস্কৃতিৰ লগত জড়িত থকা কিছু সংস্কৃতি প্ৰদৰ্শন কৰিছে আৰু এইসমূহক প্ৰদৰ্শন কৰি আনন্দ ভোগ কৰিছে, সামাজিক মাধ্যমত বিয়পাইও দিছে, যাৰ ফলস্বৰূপে এতিয়া এই বিষয়টোক লৈ চৰ্চা হৈছে। আরে দিতাছি তো কি যে কে যে জয়েন করছি আয়া দিতাছি ফাট করে দে দে এলো কেলা আছে মাই এই ট্র্যাকটা গেহারা লাগাইবা দেন ট্র্যাকটা এই মাদার করে আই আচ্ছা এই চেন মার হ্যালো এই কিশোরটা কল মাইরা গেল আমার ওনা কালা সামনে তো música Manda bando Hey hey স্পিকার পাঁচটা ট্রফি ফুটবল প্রতিযোগিতার সভাপতিকে প্রবক্ষ কৰি সদস্যসকলক আমি আমাৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছো। আমাক ইয়াত মাতি আনি সন্মান দিছে আৰু সকলো দৰ্শকক চাৰিওফালে দৰ্শকে ভিৰ কৰি আছে। সমূহ দৰ্শকক আমি ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই আৰু আমাক মৰম কৰে। গতিকে অলপ পিছতে আকৌ খেল আছে, গতিকে অলপ কম সময়ৰ ভিতৰতে আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিব লৈছো।